तो हे गाइस वेलकम बैक टू द अनदर भिडिओ सो बनिकल लैले এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও হয় বনিকল সো বনিকল যেসকল ছাত্ৰ-ছাত্ৰীয়ে বিএ বিকম বিএসসি সেকেন্ড আৰু ফৰ্থ সেমিষ্টাৰৰ এক্সাম দিব তো হেসকল ছাত্ৰ-ছাত্ৰীৰ যেটো অনলাইন এক্সামৰ ফৰ্ম ফিলআপ হে ফৰ্ম ফিলআপটো আপোনালোকে কেনেকৈ কৰিব লাগিব হেতু আপোনালোকক লাইভ দেখাই দিম একদম এ টু জেড আপোনালোকে গম পাই যাব কেনেকৈ কি কৰিব লাগে কেনেকৈ আপোনালোকে সাবজেক্টসমূহ সিলেক্ট কৰিব বা কেনেকৈ আপোনালোকে পেমেন্ট কৰিব যদি পেমেন্টটো ফেল হয় দেন আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ আপোনালোকক স্টেপ বাই স্টেপ সকলোখিনি দেখাই দিম আৰু একদম অতি সহজ ভাষাৰে আপোনালোকক বুজাই দিম যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় কিয়নো যিসকল ছাত্ৰ-ছাত্ৰী নিউ কোৰ্সৰ বা সিবিসিএস কোৰ্সৰ হয় তো হেসকল ছাত্ৰ-ছাত্ৰীৰ যেটো সাবজেক্ট সিলেক্ট কৰা অপচন হেতু অলপ বেলেগ ধৰণৰ তো হেতুলৈ মানে বহুতো ছাত্ৰ-ছাত্ৰীক খেলিমিলি কৰি দিয়ে বা তাতে কিছুমান মিস্টেক কৰি দিয়ে যাৰ ক্ষেত্ৰত মানে নেক্সট আৰু এক্সাম দিয়াত অসুবিধা হয় আৰু লগতে বহুতো ছাত্ৰ-ছাত্ৰীৰ পেমেন্ট ফেল হৈ যায় তো পেমেন্ট যদি ফেল হয় দেন আপোনালোকে কি কৰিব লাগিব তো সম্পূৰ্ণ আপোনালোকে গম পাই যাব তো ভিডিওটো মোস্ট ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে তো আহক আজি ভিডিওটো আমি আৰম্ভ কৰো কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগত এটা অনুৰোধ আপোনালোকে যদি এই ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰি দিব আৰু আমাৰ মিষ্টাৰ সখম ইউটিউব চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বনিকল আহক আজি ভিডিওটো আমি আৰম্ভ কৰো সো বনিকল আপোনালোকে এই যেটো অনলাইন এক্সামৰ ফৰ্ম সেই ফৰ্মখন ফিলআপ কৰাৰ আগতে আপোনালোকৰ মোবাইলত এটা কাম কৰিব লাগিব আপোনালোকৰ যেটো ব্ৰাউজাৰ সেই ব্ৰাউজাৰটো যদি আপডেট নাই আপডেট কৰি ল'ব তো ইয়াতে যেটো মোৰ ক্ৰম ব্ৰাউজাৰ সেই ক্ৰম ব্ৰাউজাৰটো মোৰ আপডেট হোৱা নাই আৰু আপডেট কৰাত মই ট্ৰাই কৰি আছো কিন্তু তা হোৱা নাই সো হেবাবে মই এটা বেলেগ বা বিকল্প এটা ব্যৱস্থা লৈছো হেতু হল আপোনালোকৰ মাইক্ৰসফট এজ ব্ৰাউজাৰ অৰ্থাৎ আপোনালোকে বেলেগ এটা ব্ৰাউজাৰ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ইয়াতে আপোনালোকে মজিলা ফায়াৰফক্স বা আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ডাউনলোড কৰিলে হৈ গ'ল লেটেষ্ট ভাৰ্জন তো ইয়াতে মই মাইক্ৰসফট এজ যেটো হেতু ইয়াতে প্লে ষ্টৰৰ পৰা মই ডাউনলোড কৰিছো তো এই ব্ৰাউজাৰটো মই ওপেন কৰিলো তো ব্ৰাউজাৰটো আপোনালোকে ওপেন কৰাৰ পিছত আপোনালোকে প্ৰথমে এটা সাৰ্চ কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি বুলি তো ইয়াতে মই GAU গুৱাহাটী ইউনিভাৰ্চিটি বুলি মই এটা সাৰ্চ কৰি দিলো তো সার্চ কৰাৰ পিছত এৰে চাওক যে বেলেগ এটা পেজ খুল খাব এনেকুৱা ধৰণৰ আৰু ইয়াতে আপোনালোকে প্ৰথমে এটা কাম কৰিব যিখন ব্ৰাউজাৰ আপোনালোকে ইউজ নকৰক কিয় হেতু ব্ৰাউজাৰ আপোনালোকে প্ৰথমে ডেস্কটপ মোড বনাই ল'ব সো ইয়াতে যেটো মই হেৰি কৰি আছো ইয়াতে চাওক যে ডেস্কটপ মোড এটো অপচন ইয়াতে আহিছে তো এই যেটো ডেস্কটপ মোড হেতু বনাই লও প্ৰথমে সো ডেস্কটপ মোড বনাই লোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে চাওক যে প্ৰথমে দি আছে গুৱাহাটী ইউনিভাৰ্চিটি যেটো অফিচিয়েল ওয়েবসাইট হেতু তাৰ পিছত ইফালে চাওক যে গুৱাহাটী ইউনিভাৰ্চিটি বেলেগ এটা পোৰ্টেল জিও পোৰ্টেল বুলি সো গুৱাহাটী ইউনিভাৰ্চিটি IOMS পোৰ্টেল বুলি কয় এটো তো জেনক এটোত আপোনালোকে ভিজিট কৰিব লাগিব আৰু আপোনালোকক ডাইৰেক্ট লিংক দি দিম মই যেটো লিংকত গৈ আপোনালোকে ডাইৰেক্ট লগইন কৰিব পাৰিব তো এনেকুৱা যদি আহে আপোনালোকে তো ইয়াতে চাওক যে বহুত কেইটা অপচন আছে সো ইয়াৰে মাজত আপোনালোকে এই যেটো অপচন ষ্টুডেন্ট পোৰ্টেল এক্সামিনেশন ফৰ্ম লগইন তো এই অপচনত আপোনালোকে ক্লিক কৰিব লাগিব সো এটা মই ক্লিক কৰি দিলো তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ খুল খাব আৰু এটা আপোনালোকে লগইন কৰিব লাগিব আৰু এইখন পেজৰ যেটো লিংক সেই লিংকটো আপোনালোকক দি দিম ডাইৰেক্ট আপোনালোকে এইখন পেজত ভিজিট কৰিব পাৰিব তো ভিডিওটো ডেসক্ৰিপচনত লিংকটো থাকিব তাৰ পৰা আপোনালোকে ডাইৰেক্ট এইখন পেজত আহিব পাৰিব বাট প্ৰথমে আপোনালোকে ভিডিওটো চাই লওক তাৰ পিছত আপোনালোকে লগইন কৰিব সো প্ৰথমে আপোনালোকে এটা কি কৰিব ইয়াতে চাওক যে এপ্লিকেশন নম্বৰ ৰেজিষ্ট্ৰেচন নম্বৰ বা আপোনালোকৰ যেটো ৰোল নম্বৰ হেতু আপোনালোকে এটা দিব লাগিব তো যিকোনো এটা দিব তো এটা মই ৰেজিষ্ট্ৰেচন নম্বৰটো দিলো মই ৰেজিষ্ট্ৰেচন নম্বৰটো দিলো তাৰ পিছত ইফালে চাওক যে পাসওয়াৰ্ড দিব দিছে তো পাসওয়াৰ্ডত আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব আৰু যদি আপোনালোকে চেঞ্জ কৰিছে হেতুটো আপোনালোকৰ নিজৰ পাৰ্সোনাল কথা তো যদি চেঞ্জ কৰিছে তো চেঞ্জ কৰা পাসওয়াৰ্ডটো আপোনালোকে দিব লাগিব আদাৰৱাইজ আপোনালোকৰ যেটো ডেট অফ বাৰ্থ হেতু দিলে লগইন কৰিব পাৰিব তো পাসওয়াৰ্ডটো দিয়াৰ পিছত আপোনালোকে এটা চাওক যে ক্যাপচা এটা আহিছে সো ক্যাপচাটো আপোনালোকে ফিল কৰিব লাগিব এটা চাওক যে 4+6 এটা আপোনালোকৰ 10 দিব হ'ব তো এটা 10 দিব লাগিব তো আপোনালোকৰ ৰেন্ডমলি কিবা এটা আহি যাব প্লাস মাইনাস তো যেটো হয় আপোনালোকে এটা ক্যাপচাটো ফিল কৰি আপোনালোকে লগইনত ক্লিক কৰিব লাগিব তো আকৌ এবাৰ কৰিছো প্ৰথমে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ বা এপ্লিকেশন নম্বৰ বা আপোনালোকৰ ৰোল নম্বৰটো দি যিকোনো এটা দিব তাৰ পিছত আপোনালোকৰ পাসওয়াৰ্ড তাৰ পিছত আপোনালোকে ক্যাপচাটো ফিল কৰি আপোনালোকে লগইনত ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ খুল খাব মানে আপোনালোকৰ যেটো ষ্টুডেন্ট পোৰ্টেল তাতে আপোনালোকে অলৰেডি সাকসেসফুলি লগইন কৰিলে তো এনেকুৱা পেজ যেতিয়া আহিব তেতিয়া আপোনালোকে এটা চাব বহুত কেইটা অপচন তো ইয়াৰে মাজত আপোনালোকৰ যেটো প্ৰথম অপচন এতে দি আছে এক্সাম ফৰ্ম এই যেটো এক্সাম ফৰ্ম ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব সো ইয়াতে মই ক্লিক কৰি দিলো তো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে আপোনালোকৰ যেটো এক্সাম ফৰ্ম ফিলআপ কৰা অপচন হেতু এটা আহিছে তো প্ৰথমে আপোনালোকে কি কৰিব আপোনালোকৰ ইয়াতে প্ৰথমে সিলেক্ট কৰিব লাগিব আপোনালোকৰ মিডিয়ামটো তো আপোনালোকে কোনটো মিডিয়ামৰ ষ্টুডেন্ট হয় হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব সো ইয়াতে চাওক যে এৰো নিচিনা আছে তো এটা আপোনালোকে যদি ক্লিক কৰে আপোনালোকে এটা চাব পাৰিব যে ইয়াতে দি আছে ইংলিছ এছামিজ তো আপোনালোকে সিলেক্ট মিডিয়াম এটা আপোনালোকৰ যেটো মিডিয়াম আপোনালোকৰ হয় হেতু এটা দিব লাগিব মই যিজনৰ কৰি আছো হি এছামিজ মিডিয়ামৰ তো ইয়াতে মই এছামিজ সিলেক্ট কৰিলো তো সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক যে এটা ৰঙা আখৰে এটা দিয়া আছে ক্লিক হিয়াৰ টু সিলেক্ট জেনেৰিক ইলেক্টিভ সাবজেক্ট তো ইয়াতে মই জুম কৰি আপোনালোকক দেখাই দিলো তো যে নহক
এই যিটো অপশ্যন এই অপশ্যনটো আপোনালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট বা বিশেষকৈ গুৰুত্বপূৰ্ণ, কিয়নো ইয়াতে আপোনালোকে মেইন কামটো মানে এক্সাম ফৰ্ম ফিল আপৰ। তো এই যিটো ৰঙা আখৰে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। এই ৰঙা আখৰৰ ওপৰতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে মই ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে আহিছে প্লিজ চিলেক্ট জেনেৰেল ইলেক্টিভ ছাবজেক্ট। তো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব ছাবজেক্টসমূহ। তো ইয়াতে মই আকৌ ইয়াতে এৰৰ নিচিনা আছে, তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে BA BCom BHC সকলো ছাত্ৰ ছাত্ৰীৰ যি অনাৰ্ছ ছাবজেক্ট বা যি হেৰি আছে ইলেক্টিভ ছাবজেক্ট আছে সকলোখিনি ইয়াতে শ্ব' কৰিব। তো ইয়াতে আপোনালোকৰ যি ছাবজেক্ট হয় বা যিটো আপোনালোকৰ ছাবজেক্টৰ ওপৰত আপোনালোকে পঢ়ি আছে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। আৰু ইয়াতে মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে ছাবজেক্টসমূহ চিলেক্ট কৰাৰ ক্ষেত্ৰত মানে মিষ্টেক কৰি দিয়ে বা ৰং কৰি দিয়ে। তো আপোনালোকে যেতিয়া ছাবজেক্টসমূহ চিলেক্ট কৰিব দেন আপোনালোকে সেইটো বস্তু এবাৰ ভালদৰে লক্ষ্য ৰাখিব বা কোনটো ছাবজেক্ট আপোনালোকে চিলেক্ট কৰি আছে বা আপোনালোকৰ কোনটো ছাবজেক্ট নিজৰ পচন্দ সেইটো আপোনালোকে চাই চিতি আপোনালোকে এতিয়া চিলেক্ট কৰিব। আৰু যদি আপোনালোকে মানে একো বুজি নাপায় দেন আপোনালোকৰ ক্লাছমেট আছে বা আপোনালোকৰ টিচাৰ আছে সিহঁতক সুধিব। তো যিয়ে নহওক ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ছাবজেক্টসমূহ পাই যাব। তো মই যিজনৰ কৰি আছোঁ সি হ'ল BCom-ৰ। তো BCom-ৰ কাৰণে ইয়াতে প্ৰথমে দিয়া আছে কমাৰ্চ BCom অনাৰ্ছ CBCS আৰু BCom-ৰ আৰু দুই এটা অপশ্যন আছে। তো আপোনালোকৰ যিটো ছাবজেক্ট হয় ইয়াতে চাওক যে এণ্টাৰটেইনমেণ্ট ACT BCom অনাৰ্ছ CBCS। তো এনেকুৱা যদি ছাবজেক্ট আপোনালোকৰ আছে মানে ইলেক্টিভ ছাবজেক্ট তো এইটো আপোনালোকে চিলেক্ট কৰিব পাৰে। আৰু ইয়াৰ তলতো আপোনালোকৰ BCom-ৰ আৰু এটা অপশ্যন আছে, ইয়াতে চাওক যে ৰিটেইল মেনেজমেণ্ট BCom অনাৰ্ছ CBCS। তো ৰিটেইল মেনেজমেণ্টৰ যিসকল ছাত্ৰ ছাত্ৰী সিহঁতে আপোনালোকৰ এইটো চিলেক্ট কৰিব লাগিব। তো যিটো আপোনালোকৰ ছাবজেক্ট সেইটো আপোনালোকে চিলেক্ট কৰিব। বাট মই যিজনক কৰি আছোঁ সেইটো হ'ল ইয়াতে BCom অনাৰ্ছ যিটো কমাৰ্চ সেইটো ইয়াতে চিলেক্ট কৰিব লাগিব। তো সেইটো ওপৰত আছে, তো আপোনালোকক দেখাই আছোঁ। তো ইয়াতে চাওক যে কমাৰ্চ BCom অনাৰ্ছ CBCS। তো এইটো অপশ্যন ইয়াতে মই চিলেক্ট কৰিম। তো চিলেক্ট কৰাৰ পিছত ইয়াতে চাওক যে গ্ৰেড পেপাৰ বুলি এটা অপশ্যন আছে। এই যিটো গ্ৰেড পেপাৰ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে মই ক্লিক কৰিলোঁ আৰু ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে ছাবজেক্টসমূহ চিলেক্ট কৰা অপশ্যনটো আহিছে। তো ইয়াতে চাওক যে দিয়া আছে প্ৰথমে আপোনালোকৰ দুটা ছাবজেক্ট মানে কম্পালচাৰী সেই দুটা ইয়াতে দিয়া আছে, কৰ্পৰেট একাউণ্টিং তাৰপিছত কৰ্পৰেট ল। তো এই দুটাতে অলৰেডি চিলেক্ট আৰু তাৰপিছত ইফালে দিয়া আছে চিলেক্ট এনি ওৱান। তো এই যিটো দুটা অপশ্যন এই দুটাৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰিব লাগিব। তো এটা দিয়া আছে ইয়াতে মাইক্ৰ' ইকনমিক্স আৰু তাৰ তলত ইফালে দিয়া আছে ইঞ্চুৰেঞ্চ এণ্ড ৰিস্ক মেনেজমেণ্ট। আৰু ইয়াৰ পৰা যিকোনো এটা ইলেক্টিভ ছাবজেক্ট আপোনালোকে চিলেক্ট কৰি আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। তো মই যিজনৰ কৰি আছোঁ সি মাইক্ৰ' ইকনমিক্স ইয়াতে ল'ব ইলেক্টিভ ছাবজেক্ট হিচাপে। তো এইটো মই ইয়াতে চিলেক্ট কৰি দিলোঁ। তো যিয়ে নহওক আপোনালোকে এই দুটাৰ মাজত যিকোনো এটা চিলেক্ট কৰিব। তো তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াতে চাওক যে ছাবমিট এক্সাম ফৰ্ম। কিন্তু এই ছাবমিট এক্সাম ফৰ্মত ক্লিক কৰাৰ আগতে আপোনালোকে ভালদৰে চাই ল'ব আপোনালোকে এই যিটো মিডিয়াম এই মিডিয়ামটো চিলেক্ট কৰিছে নে নাই বা আপোনালোকৰ যিটো ছাবজেক্ট বিচাৰে সেইটো ছাবজেক্ট ইয়াতে চিলেক্ট হৈছে নে নাই। তো সেইসমূহ বস্তু আপোনালোকে ভালদৰে লক্ষ্য ৰাখিব বা ভালদৰে আপোনালোকে চিলেক্ট কৰি আপোনালোকে এই যিটো ছাবমিট এক্সাম ফৰ্ম ইয়াতে আপোনালোকে ক্লিক কৰিব। আৰু ইয়াতে ৱাৰ্ণিঙো দিয়া আছে এবাৰ আপোনালোকে ছাবমিট কৰাৰ পিছত কিন্তু এইটো চেঞ্জ কৰিব নোৱাৰে। তো ইয়াতে চাওক যে ছাবমিট অপশ্যন দিয়া আছে। তো ইয়াতে ছাবমিটত ক্লিক কৰিলোঁ। তো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে এক্সাম ফৰ্ম ছাবমিটেড ছাকচেছফুলি বুলি আহিছে। তো ছাকচেছফুলি ইয়াতে মই ছাবমিট কৰি দিলোঁ। চ' ছাবমিট কৰাৰ পিছত ইয়াতে চাওক যে পে'মেণ্ট আহি যাব। তো কিমান টকা লাগিব ইয়াতে শ্ব' কৰিছে, ইয়াতে চাওক যে 680 টকা ইয়াতে লাগিব। তো এইটো হেৰি মেজৰৰ ষ্টুডেণ্টৰ কাৰণে আৰু জেনেৰেলৰ কাৰণে হয়তো অলপ কম লাগিব পাৰে। তো যিয়ে নহওক ইয়াতে চাওক যে আকৌ এবাৰ চাই ল'ব এই যিটো পে'মেণ্ট এই পে'মেণ্টটো কৰাৰ আগতে আপোনালোকে আকৌ এবাৰ চাই ল'ব যে ক'ৰবাত মিষ্টেক আছে নেকি। প্ৰথমে চাব আপোনালোকৰ মিডিয়ামটো ঠিকে আছে নে নাই বা আপোনালোকৰ যিটো ছাবজেক্ট। তো এইসমূহ বস্তু চাই ল'ব আৰু যদি আপোনালোকৰ মিষ্টেক হৈছে দেন আপোনালোকে ইয়াতে এডিট এক্সামিনেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰি আপোনালোকে আকৌ চিলেক্ট কৰিব পাৰিব যদি কিবা মিষ্টেক হয়। তো আপোনালোকে এটা আপোনালোকে ভালদৰে চাই কিনে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। তো যদি কিবা মিষ্টেক হৈছে এই এডিট এক্সাম ফৰ্মত আপোনালোকে ক্লিক কৰি সেইটো মানে শুধৰণি কৰিব পাৰিব। যিয়ে নহওক ইয়াতে কোনো ধৰণৰ মিষ্টেক নাই। তো ইয়াতে মই নেক্সটত যাম। তো ইয়াতে চাওক যে পে'মেণ্টটো ইয়াতে শ্ব' কৰিছে। তো যিয়ে নহওক এতিয়া আমি পে'মেণ্ট কৰিব লাগিব। চ' পে'মেণ্টটো কেনেকৈ কৰে সেইটো আপোনালোকক দেখাই আছোঁ। তো এইখন ইয়াতে অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। চ' স্ক্ৰল কৰাৰ পিছত ইয়াতে চাওক যে ইয়াতে টিক মাৰ্ক দিয়া এটা অপশ্যন আছে। এই টিক মাৰ্কটো আপোনালোকে দিব লাগিব প্ৰথমে। তো দিয়াৰ পিছত ইয়াতে চাওক যে অনলাইন অপশ্যনটো অলৰেডি চিলেক্ট হৈ আছে, এইটো আপোনালোকে একো কৰিব নোৱাৰে। তো তাৰপিছত ইয়াৰ পেলাই চাওক যে একচেপ্ট এণ্ড মেক পে'মেণ্ট বুলি এটা অপশ্যন আছে। এই একচেপ্ট এণ্ড মেক পে'মেণ্টত আপোনালোকে ক্লিক কৰিব লাগিব। চ' ইয়াতে মই ক্লিক কৰি দিলোঁ। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত পে'মেণ্ট কৰা যিটো অপশ্যন সেই অপশ্যনটো আহি যাব। চ' এনেকুৱা অপশ্যনটো আহি যাব। তো ইয়াতে চাওক যে সম্পূৰ্ণ বস্তু দিয়া আছে। চ' প্ৰথমে আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব কাৰ্ডখন। চ' যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ড আছে দেন ক্ৰেডিট কাৰ্ডটো ইয়াতে অলৰেডি চিলেক্ট হৈ আছে।
আৰু যদি আপোনালোকৰ ডাইৰেক্ট ATM ডেবিট কাৰ্ড হয় দেন আপোনালোকে এটা সিলেক্ট কৰিব লাগিব সো এটা সিলেক্ট মই কৰিম আৰু যদি কয় নাই নেট বেংকিং বা UPI দি মানে হেতু পেমেন্ট কৰিব সো আপোনালোকৰ যেটো হয় হেতু আপোনালোকে পেমেন্ট কৰিলে হৈ গল তো এটা যেটো মোৰ UPI আছে তো এটা মই UPI টো সিলেক্ট কৰিম তো সিলেক্ট কৰাৰ পিছত ইফালে চাওক যে ভীম UPI এটা অপচন আছে আৰু এবাৰ ভাল অপচন মানে আপোনালোকৰ বহুত ছাত্ৰ ছাত্ৰী UPI বা ভাৰত পে বা হেৰি নেট বেংকিং বা ফোন পে পেটিএম এইসমূহ বস্তু আছে তো এইবাৰ বহুত কেইটা অপচন আছে আপোনালোকৰ বাবে সুবিধা কৰি দিছে তো যেনক মোৰ তাত যেহেতু নেট বেংকিং নাই মই ইয়াতে নেট বেংকিং নকৰো কিন্তু UPI আছে তো UPI অপচনটো আপোনালোকৰ বাবে বহুত ইজি হ'ব মানে পেমেন্ট কৰাত সো ইয়াতে চাওক যে ভীম UPI আছে ফোন পে আছে তেজ অৰ্থাৎ গুগল পে আৰু পেটিএম আছে হোৱাটছআপ আছে ভাৰত পে যেটো QR কোড হেতু ইয়াতে দিয়া আছে তো আপোনালোকে যেটো এটা যিকোনো এটা সিলেক্ট কৰিব সো ইয়াতে মই ভীম UPI যেটো হেতু মই এটা সিলেক্ট কৰিম তো ইয়াতে ভীম UPI মই এটা সিলেক্ট কৰিলো তো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ যেটো ভীম UPI ID হয় হেতু আপোনালোকে এটা দিব লাগিব তো ইয়াতে মই যেটো ভীম UPI ID হেতু মই এটা দিম তো মোৰ যেটো ফোন নাম্বাৰ হেতু দিব লাগিব 910 তো যেনক এটা আপোনালোকে ভীম UPI ID টো দিব তো দিয়াৰ পিছত এটা চাওক যে মেক পেমেন্ট ইয়াতে ক্লিক কৰিব লাগিব তাতে মই ক্লিক কৰি দিলো তো ক্লিক কৰাৰ পিছত ইয়াতে কাউন্টডাউন হৈ আছে মোৰ ভীম UPI মানে মেছেজটো আহি যাব যে পেমেন্ট কৰিব লাগে তো ইয়াতে চাওক যে মোৰ UPI ৰ পৰা অলৰেডি মেছেজ আহিলে যে মোৰ যেটো গুৱাহাটী ইউনিভাৰ্সিটিৰ ফালৰ পৰা মেছেজটো আহিছে ইয়াতে চাওক যে পেমেন্টটো মোৰ একচেপ্ট কৰা অপচনটো আহিছে ইয়াতে চাওক যে গুৱাহাটী ইউনিভাৰ্সিটি আসাম BAS বুলি আছে আৰু ইয়াতে পেমেন্ট কিমান হেতু ইয়াতে দিয়া আছে তো ইয়াতে মই পেমেন্টটো কৰিব লাগিব আৰু ইয়াতে চাওক যে এপ্ৰুভ বুলি এটা অপচন আছে ইয়াতে মই ক্লিক কৰিম তো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে বেংক অপচনটো আপোনালোকে এটা সিলেক্ট কৰিব লাগিব কোনটো বেংক আপোনালোকে হেৰি কৰিব তো ইয়াতে মোৰ যেটো বেংকত পইচা আছে হেতু মই এটা সিলেক্ট কৰিম তো এটা মই সিলেক্ট কৰিলো সো সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক যে কনফাৰ্ম বুলি এটা অপচন আছে ইয়াতে মই ক্লিক কৰিব লাগিব তো ক্লিক কৰাৰ পিছত আকৌ চাওক যে ইয়াতে পে বুলি এটা অপচন আছে এই পেত মই ক্লিক কৰিম তো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে যেটো মোৰ পাসওয়াৰ্ড সেই পাসওয়াৰ্ডটো দিব লাগিব তো মই যেটো পাসওয়াৰ্ড হেতু মই দিলো তো পাসওয়াৰ্ডটো দিলো সো দিয়াৰ পিছত ইয়াতে চাওক যে ৰাইট চিহ্ন এটা দিয়া আছে ইয়াতে মই ক্লিক কৰিব লাগিব সো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে অলপ সময় ল'ব তো অলৰেডি সাকসেসফুল মোৰ পেমেন্টটো হৈ গল ইয়াতে চাওক যে মানি সেন্ড তো পেমেন্টটো সাকসেসফুলি হৈ গল সো ইয়াতে চাওক যে মোৰ একাউন্টৰ পৰা পইচাটো কাটিলে হেতু ইয়াতে শো কৰিলে তো এনেকৈ আপোনালোকে পেমেন্টটো কৰিব লাগিব আৰু ইয়াতে মই হোমত ক্লিক কৰি দিলো আৰু যেটো মোৰ হেৰি আছিল ইয়াতে চাওক যে মই ইয়াতে মই আকৌ হেৰি আহিলো মানে সেই অপচনটো আহিলো আৰু ইয়াতে চাওক যে পেমেন্টটো ইয়াতে ফেল বুলি দেখাই আছে বাট আপোনালোকে টেনশন কৰিব নালাগে যদি এনেকুৱা ফেল আহি যায় দেন আপোনালোকে ইয়াতে লগইন যেটো অপচন সেই লগইন অপচনটো আপোনালোকে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো লগইন ID হেতু আপোনালোকে আকৌ লগইন কৰিব লাগিব তো ইয়াতে মই সকলোখিনি দিলো তো ইয়াতে মই আকৌ লগইন কৰিব লাগিব সো আপোনালোকে আকৌ লগইন কৰিব যদি এনেকুৱা পেমেন্টটো ফেল আহে তো ইয়াতে মই লগইনত ক্লিক কৰি দিলো সো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে সেই যেটো মোৰ ষ্টুডেন্ট পোৰ্টেল হেতু খুল খালে বাট আপোনালোকে এতিয়া কি কৰিব এই এক্সাম ফৰ্মত যাব নালাগে আপোনালোকে তলফালে স্ক্ৰল কৰিব সো স্ক্ৰল কৰাৰ পিছত ইফালে চাই আছে নিশ্চয় এক্সাম ফৰ্ম ডাউনলোড বুলি এটা অপচন আছে 4 নম্বৰ অপচন যেটো এক্সাম ফৰ্ম তাৰ পিছত ৰিভিলেশন তাৰ পিছত এডমিট কাৰ্ড তাৰ পিছত আছে এক্সাম ফৰ্ম ডাউনলোড তো এই যেটো এক্সাম ফৰ্ম ডাউনলোড এইটো অপচনত আপোনালোকে ক্লিক কৰিব লাগিব সো ইয়াতে আপোনালোকে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে বিকম অনাৰ্স CBCS সেমিস্টাৰ 2 ডাউনলোড এক্সাম ফৰ্ম সেই অপচনটো আহিছে আৰু লগতে যেটো পেমেন্ট ৰিসিপ্ট হেতু এটা আহিছে তাতে নিশ্চয় আপোনালোকে চালে যে পেমেন্টটো তাতে ফেল দেখাইছিল কিন্তু তথাপিও ইয়াতে অলৰেডি সাকসেসফুল হৈ গৈছে আৰু এটো মই আপোনালোকক ডাউনলোড কৰি দেখাইছো ইয়াতে মই ক্লিক কৰিলো সো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে যেটো ডাউনলোড কৰা অপচন হেতু আহিছে আৰু ইয়াতে চাওক আপোনালোকক মই অলৰেডি কৈছিলো না আগতে যে আপোনালোকৰ যেটো ফৰ্ম সেই ফৰ্মত আপোনালোকৰ যেটো ফটো আৰু যেটো সিগনেচাৰ সেই দুটা আহি যাব সো ইয়াতে যেটো মোৰ ইয়াতে সম্পূৰ্ণ দেখাই আছে তো ইয়াতে মই ডাউনলোড কৰি লম তো ইয়াতে মই সেভ এজ পিডিএফত মই সিলেক্ট কৰিছো অলৰেডি তো ইয়াতে মই সেভত মই ক্লিক কৰিম সো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে এটো সেভ হৈ যাব তো কোড মই সেভ কৰিম হেতু অপচনটো আহিছে ইয়াতে চাওক যে সেভ অপচন এটো মই ক্লিক কৰি দিলো আৰু এটো সেভ হৈ গল আৰু তাৰ পিছত আকৌ আপোনালোকে পেমেন্ট ৰিসিপ্টটো মানে সেভ কৰিব লাগিব যে পেমেন্ট ৰিসিপ্ট অপচনটো আহিছে তো ইয়াতে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত ইয়াতে চাওক যে অপচনটো আহিছে আৰু পেমেন্ট পে ষ্টেটাস এটা সাকসেসফুলি এটা আহিছে আৰু এই যেটো ডাউনলোড পে ৰিসিপ্ট এটা আপোনালোকে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আকৌ আপোনালোকৰ সন্মুখত আহি যাব আৰু আপোনালোকৰ যেটো PDF সেই PDFটো আপোনালোকে সেভ কৰা অপচনটো পাই যাব সো এটা মই সেভত মই ক্লিক কৰি দিলো তো আশা কৰো আপোনালোকে সম্পূৰ্ণ গম পালে যে কেনেকৈ আপোনালোকৰ পেমেন্ট কৰিব লাগে বা কেনেকৈ আপোনালোকে সাবজেক্টটো সিলেক্ট কৰিব লাগিব আৰু লগতে আপোনালোকৰ যদি বাই চান্স কিবা কাৰণত যদি পেমেন্টটো ফেল হয় দেন আপোনালোকে কি কৰিব আপোনালোকে ষ্টুডেন্ট পোৰ্টেলত লগইন কৰিব সো লগইন কৰাৰ পিছত আপোনালোকে এই যেটো অপচন এক্সাম ফৰ্ম ডাউনলোড এই অপচনটো আহিব আৰু পিছত এটা আপোনালোকে চাব লাগিব যে এটা আপোনালোকৰ এই অপচন দুটা আহিছে নেকি যদি এই দুটা অপচন আহিছে দেন আপোনালোকৰ পেমেন্টটো সাকসেসফুলি হৈ গৈছে আপোনালোকৰ কোনো ধৰণৰ টেনচন নাই আপোনালোকে ডাইৰেক্ট এয়াৰ পৰা ডাউনলোড কৰি আপোনালোকে কলেজত জমা দিলে হ'ল আৰু এই দুটা বস্তু আপোনালোকৰ
কলেজত জমা দিব লাগিব যেতিয়া আপোনালোকৰ কলেজৰ ফালৰ পৰা খুজিব তো সেইটো বস্তু আপোনালোকে দিব লাগিব তো হোপফুলি আপোনালোকে সম্পূৰ্ণ বস্তু গম পালে যদি কিবা ডাউট থাকে দেন আপোনালোকে কমেন্ট কৰিব বা হোৱাটছআপৰ গ্ৰুপত আপোনালোকে জয়েন হ'ব পাৰে তো এই আছিল ভিডিওটো যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ্ছ অসম ইউটিউব চেনেলত নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো বন্ধুসকল আজিলৈকে মানে বাই জয়